যদি আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে তেনেহলে এইটো কোনো সংযোগ বুলি নাভাবিব। ভগৱান এতিয়া আপোনাৰ প্ৰতি বহুত সুখী হৈছে আৰু ভগৱান যেতিয়া সুখী হয় তেতিয়া মানুহৰ ৰাস্তা ভগৱানে নিজেই সলনি কৰি দিয়ে। এই ভিডিঅ'টো আপুনি এনেই পোৱা নাই, এইটো ভগৱানে নিজে ব্ৰহ্মাণ্ডই নিজে আপোনাৰ ওচৰলৈ পঠিয়াই দিছে যাতে আপুনি আজি সেইটো জানিব পাৰে যিটো এতিয়ালৈ লুকাই আছিল। এই সময়খিনিক অৱহেলা একেবাৰেই নকৰিব, কাৰণ যেতিয়া ঈশ্বৰে কিবা এটা শুনাৰ বাবে নিমন্ত্ৰণ কৰে তেতিয়া তেওঁৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ব। হয়তো আপুনি বহুত কিছু সহ্য কৰিছে, বহুত কিছু হেৰুৱাইছে, কিন্তু এতিয়া ব্ৰহ্মাণ্ডই কৈছে যে এতিয়া বহুত হ'ল। এতিয়া আপোনাৰ সময় আহিছে। আপোনাৰ আত্মাই বহুত দীঘলীয়া সময়ৰ পৰা চিঞৰি আছিল আৰু আজি সেই চিঞৰৰ উত্তৰ ঈশ্বৰে নিজেই দিছে। যেতিয়া কোনোবা ব্যক্তিৰ হৃদয় পৰিষ্কাৰ হয়, যেতিয়া সেই ব্যক্তিয়ে একো প্ৰশ্ন নকৰাকৈ, একো অভিযোগ নকৰাকৈ সহ্য কৰি গৈ থাকে, তেতিয়া এদিন ভগৱানে নিজেই তেওঁৰ পক্ষত থিয় দিয়ে। আৰু আজি সেই দিনটো আহি পাইছে। ইউনিভাৰ্ছে কৈছে যে এতিয়া তেওঁ আপোনাৰ লগত আছে। এতিয়া আপোনাক কোনেও বাধা দিব নোৱাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনা, নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওক। আপুনি আপোনাৰ জীৱনত বহুত মানুহক সুখী কৰিবলৈ চেষ্টা কৰিছে চাগে। হয়তো কাৰোবাক সুখী কৰিবলৈ নিজকে সলনি কৰিবলৈ চেষ্টাও কৰিছিল, কিন্তু কোনোবাই আপোনাক সঁচাকৈয়ে বুজিবলৈ চেষ্টা কৰিছিল নে? নাই, কোনেও বুজিবলৈ চেষ্টা কৰা নাছিল, কাৰণ ভগৱানৰ পৰিকল্পনা সদায় এনেকুৱা নহয় যিদৰে মানুহে ভাবে। ভগৱানে আপোনাৰ মন প্ৰথমতে ভাঙি পেলালে যাতে আপোনাক তেওঁ নতুন ৰূপত সজাই তুলিব পাৰে। কাৰোবাৰ লগত থকা সম্পৰ্কবোৰ ভাঙি দিলে যাতে নতুন আত্মা আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। তেওঁ আপোনাক খালী কৰি দিলে যাতে আপোনাক আকৌ ভৰাই তুলিব পাৰে শান্তিৰে, প্ৰেমেৰে। ভগৱানে আপোনাক এতিয়া সেই ঠাইলৈ লৈ যাবলৈ বিচাৰে যি ঠাই কেৱল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইউনিভাৰ্ছে কৈছে যে তেওঁ আপোনাক চালিজাৰি চাইছে, আপোনাৰ হৃদয় দেখিছে, আপোনাৰ চৰিত্ৰ দেখিছে, আৰু এতিয়া আপোনাক সেই বস্তুটো দিয়াৰ সময় আহি পাইছে, যিবোৰ বস্তু আপুনি সঁচাকৈয়ে পোৱাৰ যোগ্য হয়। আপুনি সেইবোৰ সহ্য কৰিছে যিবোৰ সকলোৱে সহ্য কৰিব নোৱাৰে। আপুনি সেই দুখ বেদনাবোৰ সহ্য কৰিছে যিবোৰ দুখ বেদনাৰ কথা কোনেও জনাই নাছিল। তথাপিও আপুনি কাকো দোষ দিয়া নাই। আপুনি চুপচাপ সকলোবোৰ ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিছিল। এইবোৰ কাৰণতেই আজি ভগৱানে আপোনাৰ পক্ষত কৈ আছে। এতিয়া ব্ৰহ্মাণ্ডই আপোনাক সকলোবোৰ চকুপানীৰ হিচাপ দিব। এতিয়া আপুনি বুজি পাব যে যিবোৰ বস্তু আপোনাৰ জীৱনত ভাঙি ছিঙি গৈছিল, এতিয়া সেইবোৰে আপোনাৰ সাহস হ'ব, আপোনাৰ শক্তি হ'ব। আপোনাৰ প্ৰতিটো ৰিজেকশ্যন, প্ৰতিটো ফেইলাৰ, প্ৰতিটো হেৰাই যোৱা সুযোগ, এই সকলোবোৰ ডিভাইন প্লেনিঙৰ অংশ আছিল। কাৰণ ভগৱানে কেতিয়াও আপোনাক সেই ঠাইত এৰি নিদিয়ে যি ঠাইত আপোনাৰ কোনো অধিকাৰ নাথাকে। তেওঁ আপোনাক সেই ঠাইলৈ লৈ যাব য'ত আপোনাৰ আত্মাই শান্তি লাভ কৰে, য'ত আপোনাৰ উদ্দেশ্য পূৰ্ণ হ'ব পাৰে। ভগৱান যেতিয়া সুখী হয় তেতিয়া তেওঁ আপোনাক সংকেত প্ৰেৰণ কৰে, আৰু যদি আপুনি কিছুদিন আগৰ পৰা কিছুমান আচৰিত ধৰণৰ সংকেত পাইছে, যিদৰে বাৰে বাৰে কোনোবা এটা নাম্বাৰ দেখা পোৱা, কোনোবা এটা পুৰণি গান বাৰে বাৰে শুনি থকা, অথবা কোনোবা এজন ব্যক্তি হঠাতে আপোনাৰ জীৱনলৈ ঘূৰি অহা, তেতিয়া আপুনি বুজি লওক যে
ভগৱানে আপোনাৰ দিশ পৰিৱৰ্তন কৰিব ওলাইছে। এই সংকেতবোৰে আপোনাক মনত পেলাই দিব বিচাৰিছে যে এতিয়া সময় আহি গৈছে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰাৰ। এতিয়া সেই দিনবোৰ দূৰ নহয় যেতিয়া আপুনি পিছলৈ ঘূৰি চাই দেখিব আৰু ক'ব যে ভালেই হ'ল। সকলোবোৰ তেনেকৈ নহ'ল যিদৰে মই ভাবিছিলোঁ, কাৰণ ভগৱানে মই ভবাতকৈ বহুত বেছিকৈ দিছে। আপোনাৰ ভিতৰত যিবোৰ এনাৰ্জি আছে সেইবোৰ ডিভাইন এনাৰ্জি হয়। এতিয়া আপোনাৰ ভাইব্ৰেশ্যন সলনি হ'বলৈ ধৰিছে। যেতিয়া ভগৱান সুখী হয় তেতিয়া আপোনাৰ ওচৰে পাজৰে থকা সম্পূৰ্ণ পৰিৱেশটোৱে সলনি কৰি দিয়ে। হঠাতে আপুনি অনুভৱ কৰিব যে যিবোৰ বস্তুৰ বাবে আপুনি আগতে বহুত কষ্ট কৰিছিল, যিবোৰ বস্তু পাবলৈ আপুনি বহুত ষ্ট্ৰাগল কৰিব লগা হৈছিল, এতিয়া সেইবোৰ নিজে নিজেই আপোনাৰ ওচৰলৈ আহিব ধৰিছে। মানুহৰ ব্যৱহাৰবোৰ সলনি হ'বলৈ ধৰিব, সুযোগবোৰ বৃদ্ধি হ'বলৈ ধৰিব, কাৰণ যেতিয়া ভগৱান সুখী হয় তেতিয়া মানুহক নিজক নিজৰ সৈতে চিনাকি কৰাই দিয়ে। তেওঁ আপোনাৰ আত্মাত সেই শান্তি সংযোগ কৰাই দিয়ে যিবোৰ কোনো শব্দত প্ৰকাশ কৰিব নোৱাৰি। আপুনি অনুভৱ কৰিব যে এতিয়া সকলোবোৰ কোনোবা অচিনাকি শক্তিৰ দ্বাৰা পৰিচালিত হ'বলৈ ধৰিছে আৰু সেই শক্তিটোৱে ভগৱান হয়। আপুনি আগতে অনুভৱ কৰিছিল যে আপুনি অকলশৰীয়া হয়, কোনেও আপোনাৰ কথা নুশুনে, কিন্তু এতিয়া ভগৱানে কৈ আছে যে মই সকলোবোৰ কথাই শুনিছোঁ, কেৱল সময়ৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু এতিয়া সেই সময় আহি পৰিছে। তেওঁ সেই সকলোবোৰ প্ৰাৰ্থনাৰ উত্তৰ দিব যিবোৰ প্ৰাৰ্থনা আপুনি ৰাতি কান্দি কান্দি কৰিছিল। এতিয়া আপোনাৰ আশীৰ্বাদৰ দুৱাৰ মুকলি হ'বলৈ ধৰিছে। আপোনাৰ জীৱনত এতিয়া হঠাতে কিছু এনেকুৱা হ'ব যিয়ে আপোনাক আচৰিত কৰি তুলিব। সেই বস্তুবোৰ হঠাতে হোৱা যেন লাগিব, কিন্তু সেইবোৰ সংযোগ নহয়, সেইবোৰ ভগৱানৰ পৰিকল্পনা হয়। আপুনি হয়তো ভাবিব এইবোৰ কেনেকৈ হৈ গ'ল, আৰু তাৰ পৰাই আপোনাৰ ডিভাইন ট্ৰেন্সফৰ্মেশ্যন আৰম্ভ হ'ব। এতিয়া ভগৱানে আপোনাৰ ওচৰৰ পৰা আঁতৰি নাযায়। আপুনি য'তেই যাব তেওঁৰ উপস্থিতি অনুভৱ কৰিব। তেওঁ আপোনাৰ বিচাৰধাৰাত থাকিব, তেওঁ আপোনাৰ কথা বাৰ্তাত থাকিব, আপোনাৰ হাঁহিত থাকিব, আৰু যেতিয়া আপুনি আনক সহায় কৰিব, যেতিয়া আপুনি কাৰোবাৰ হৃদয় ভাঙি যোৱাৰ পৰা বচাই দিব, তেতিয়া ভগৱান আৰু বেছি সুখী হ'ব, কাৰণ এইটোৱে তেওঁৰ মেছেজ হয়, প্ৰেম বিলাই দিয়া, পোহৰ বিয়পাই দিয়া। আপুনি হয়তো ভাবি আছে যে ভগৱান সঁচাকৈয়ে মোৰ প্ৰতি সুখী হৈছে নেকি? তেনেহ'লে ইয়াৰ উত্তৰ হ'ল হয়। যদি এই ভিডিঅ'টো আপুনি নিজে নিজেই পাইছে, যদি আপুনি এতিয়া এইবোৰ শুনি আছে, তেনেহ'লে বুজি লওক যে ভগৱানে নিজেই আপোনাক বাছনি কৰিছে, কাৰণ ব্ৰহ্মাণ্ডই জানে যে এতিয়া আপুনি তেওঁৰ সংকেতবোৰ বুজিব পাৰিছে। এতিয়া আপোনাৰ আত্মাৰ স্তৰ ইমানেই উচ্চ হৈ গৈ আছে যে এতিয়া আপুনি যিকোনো সংকেতেই চিনিব পাৰে। আপুনি এতিয়া যি স্থিতিৰে আছে সেইটো কঠিনেই হওক নাইবা সমস্যাৰে জৰ্জৰিতই হওক, ভগৱানে তাৰ সমাধান নিজেই প্ৰস্তুত কৰি আছে। আপুনি কেৱল বিশ্বাস ৰাখিব লাগিব, নিজকে সমৰ্পণ কৰিব লাগিব। যেতিয়া আপুনি ব্ৰহ্মাণ্ডৰ ওচৰত সমৰ্পণ কৰে, চমৎকাৰবোৰ নিজে নিজেই হ'বলৈ ধৰে। আপুনি দেখিবলৈ পাৰিব যে টকা পইচা, সম্পৰ্ক, স্বাস্থ্য, এতিয়া এই সকলোবোৰ নিজে নিজেই ঠিক হ'বলৈ ধৰিব, কাৰণ যেতিয়া ভগৱান সুখী হয় তেতিয়া ভগৱানে আপোনাৰ অভাৱবোৰ নিজেই পূৰণ কৰি দিয়ে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। এনেকুৱা ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।